ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই ইমান ডাঙৰ কৃপা কৰিছে, যি কৃপা ভগৱান কৃষ্ণই উদ্ধৱৰ বাহিৰে কাকো কৰা নাছিলে। উদ্ধৱক কৰা যি কৃপা আছিলে, এই কৃপা হ'ল যে ভগৱান কৃষ্ণই কলি যুগত তেওঁ নাথাকো বুলি কৈ দিলে, যে কলি যুগত মোক কোনেও এইদৰে দেখা নাপাব। হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, কলি যুগত তোমাক দেখা পাব। বোলে কিয়? তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। গতিকে আমি কলিত কি সেৱা কৰিব লাগিব? আমি ভকত সেৱা কৰিব লাগিব। যদি ভকত সেৱা নকৰোঁ তেতিয়াহ'লে ভগৱানক আমি নেপাম। এতিয়া ভকত সেৱাৰ তত্ত্বটো কি? যে আমি প্ৰত্যেকেই জীৱ, জীৱৰ প্ৰতি প্ৰেম, জীৱৰ প্ৰতি দয়া আৰু জীৱৰ প্ৰতি ভকতি, এয়া ঈশ্বৰ প্ৰেম, এয়া হ'ল ঈশ্বৰ প্ৰেম। সেইটো কাৰণে উদ্ধৱক ভগৱান কৃষ্ণই শুদ্ধ ভকতিটো দেখাইছে। যদি আমি পাথৰ এটাক ভগৱান বুলি ভাবি তাক মূল্য দিওঁ, কিন্তু দেহধাৰী নৰক যদি আমি আওকাণ কৰোঁ, তেতিয়াহ'লে সেয়া আমাৰ ভকতি হ'ব জানো? আমি যদি মানুহক অৱজ্ঞা কৰি পাথৰ এটাক বেছি গুৰুত্ব দিওঁ, হয়নে নহয় বাৰু? জীৱক অপমানিত কৰি আমি জৰক যদি ভগৱান বুলি ভাবোঁ, ঈশ্বৰ কৃষ্ণই সেয়া মানি ল'ব জানো? অন্তৰ্যামী হৰিয়ে, অন্তৰ্যামী হৰি ভগৱান কৃষ্ণই আমাক কি বুলি কৈছে? যে মই আৰু মোৰ জীৱ এক বুলি ভাবা। হে উদ্ধৱ, তুমি মোৰ জীৱৰ ৰূপ, তোমাতেই মই বিৰাজমান হৈ আছো। এই সত্যটো তুমি উপলব্ধি কৰা। হে নাম মোৰ কথা শুনতে শৰীৰ ৰোমাঞ্চিত, হে জানা তাৰ পৰম পবিত্ৰ ভৈলচিত, হে প্ৰেমে দবচিত আতি গদ গদ বাণী, হে কতো হাসৈ কতো কানৈ মুখ প্ৰিয় মানি, লাজ এৰি গাঁৱৈ গুণ নাচে আনন্দতে, এ জগত পবিত্ৰ কৰে সেহিহে ভকতে, হে মোক লাগি প্ৰেময় জিল যাৰ মনে, অনেৰু তাৰ হৃদয় সখী সৰ্বক্ষণে। কি বুলি কৈছে? লাজ এৰি গাঁৱৈ গুণ নাচে আনন্দত। হে উদ্ধৱ, যিজনে লাজ ত্যাগ কৰি মোৰ গীত গায়, মোৰ যশ গায়, মোৰ নাম গাই যিজনে নৃত্য কৰে আনন্দেৰে সৈতে, সেইজনে কি কৰে জানা? বোলে কি? সেইজনে জগত পবিত্ৰ কৰে। মোৰ গীত গাই, মোৰ ভাৱনাত নৃত্যৰত হৈ যিজনে আনন্দেৰে সৈতে চকু পানী বৈ মোক উপাসনা কৰে, হে উদ্ধৱ মহন্ত, সেইজন ইমানেই পুণ্যৱান, সেইজনে জগত শুদ্ধ কৰি ফুৰে। হে ৰাম মোক লাগি প্ৰেময় উপজিল যাৰ মনে, অনেৰু তাৰ হৃদয় সখী সৰ্বক্ষণে। মোৰ ভকতক যি ভগৱান জ্ঞান কৰিলে, মোৰ ভকতৰ মাজত মোক পোৱাৰ যিজনে ব্যৱস্থাটো বুজি পালে, হেৰা উদ্ধৱ, সেইজনক মই কৃপা কৰোঁ। বোলে কি? সেইজনৰ অন্তৰ্দৃষ্টিত মই প্ৰৱেশ হওঁ। বোলে কিয়? মোৰ ভকতৰ মাজত তেওঁক ভগৱানক দেখা পোৱাই দিওঁ মই। ভগৱান কৃষ্ণই উদ্ধৱক আচল ৰহস্য তত্ত্বটো কৈছে। উদ্ধৱক ভগৱান বুলি ভাবিবলৈ কোৱা নাই। উদ্ধৱক কৈছে মোৰ গুণ, মোৰ গান, মোৰ ভকতি তুমি এই জীৱৰ মাজত এয়া প্ৰচাৰ কৰা। এয়া প্ৰচাৰ কৰিলে কি হ'ব জানা? এই জীৱবিলাক চব শুদ্ধ হ'ব। জীৱ যদি শুদ্ধ হয়, জগতখন পুণ্যময় হ'ব। এই কৰ্ম মই কৃষ্ণই নকৰোঁ হে উদ্ধৱ,
বোলে কি এই দায়িত্ব মই তোমাক দিছো কিয় তোমাক দিছো তুমি মোৰ প্ৰাণৰ বান্ধৱ মই ভগৱানে সৃষ্টি স্থিতি লয় এই তিনি মুখ্য কাৰ্য মই সাধন কৰি থাকিম কিন্তু মোৰ অনন্য ভগৱতীৰ প্ৰচাৰ প্ৰসাৰ আৰু ইয়াৰ যোগেদি জগত শুদ্ধ কৰাৰ যিটো কৰ্ম এই কৰ্ম তোমাৰ দৰে ভকতে কৰিব লাগিব সৃষ্টি স্থিতি লয় তিনি মুখ্য কাৰ্য ঈশ্বৰৰ জগত শুদ্ধ আৰু পবিত্ৰ কৰাৰ দায়িত্বটো কাক দিছে উদ্ধৱক দিছে ভগৱানৰ গুণ গান আৰু উপাসনাৰে যাতে জগতখন পবিত্ৰ কৰিব পাৰে হে নাম বান্ধিলে কয় আমাৰ প্ৰেম জৰি অজানা নাই উত্তম ভকত তাৰ শনি এ পৰম শ্ৰদ্ধায়ে যিটো ভদন্ত সৰ্বথা অহুইবে কমুকুত সিটো ইটো কোন কথা এ তাৰ সংগ পাইলে হুইবে জগতে মুকুত নেদেখিবা সখীটো কথাই অদ্ভুত হেৰা উদ্ধৱ তুমি ভাবিছিলা এই জগতখন মই মুক্ত কৰি দিম বুলি এই জগতখন মোৰ দ্বাৰা মুকুতি সাধন হ'ব বুলি কিন্তু তুমি সেইটো নাভাবিবা তুমি কি ভাবিবা যে জগতখনক পাপৰ পৰা অধৰ্মৰ পৰা অন্যায়ৰ পৰা মুক্ত কৰি দিয়া কামটো কোনে কৰিব তুমি কৰিব লাগিব তোমাৰ দৰে ভকতে কৰিব লাগিব বোলে কিয় মই এই দায়িত্ব মই তোমাক দিছো উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈছে হে নামে নেদেখিবা সখীটো কথাই অদ্ভুত কি বুলি কৈছে যে ভকতৰ যদি সং পায় মোৰ যদি নাম আৰু গুণ পায় তেতিয়াহ'লে সেই জীৱ উদ্ধাৰ হৈ যাব বোলে কিয় উদ্ধাৰ হৈ যাব এয়া মোৰ বৰ এয়া মোৰ আশীৰ্বাদ হে উদ্ধৱ মহন্তই আশীৰ্বাদ মই তোমাক দিছো সেইটো কাৰণে তোমাৰ দৰে ভকতৰ সং পালে মোৰ যদি নামো পায় তেতিয়াহ'লে জীৱ কি হৈ যাব জীৱ উদ্ধাৰ হৈ যাব হে নাম বিষয়ক পৰময়া পদহে নজানি তথাপিতো নেৰয় কিবা কয় একো প্ৰাণী এ মানন্তে ভ্ৰচন্তে যেন এ নিৰ্গত কুকুৰ এ তথাপি উচিষ্ট ভুঞ্জয় তেজি নযায় দূৰ এ কাটিবা কমানন্তে নীলাজ যে নচাই এ লাঠি পায়ো গাঁঠে গদৰ বীৰনে ৰৈলাং সেই মতে দুখময় জানি নিৰন্তৰে এ তোমাক কন ভজি কিবা আত্মঘাত কৰে উদ্ধৱে কান্দি কান্দি কৈছে হে ৰাকেশক এই ছাগলীয়ে যিদৰে তাৰ লোভীয়া স্বভাৱটো এৰিব নোৱাৰে গাধই যিদৰে তাৰ গাধীৰ সং এৰিব নোৱাৰে এই সংসাৰী জীৱবিলাকেও তাৰ সংসাৰৰ বন্ধন এৰিব নোৱাৰে বোলে কিয় নোৱাৰে যদি তোমাৰ চৰণত ভকতি কৰে তেওঁলোক উদ্ধাৰ হৈ যাব কিন্তু তোমাৰ চৰণতনো তেওঁলোকে কিয় ভকতি নকৰে তোমাৰ চৰণত ভকতি কৰি সেই সকলো উদ্ধাৰ হৈ যাওক উদ্ধৱ মহন্তই কৈছে কৃষ্ণই হাঁহি হাঁহি ক'ব বোলে কি উদ্ধাৰ মই সকলোকে হোৱাৰ সুযোগ নিদিওঁ ভগৱান কৃষ্ণৰ এই ব্ৰহ্মাণ্ড মায়াৰ শক্তিৰ দ্বাৰা ৰচনা হৈছে মায়াৰ সত্তাৰে তেওঁ জগত আৰু ব্ৰহ্মাণ্ড তেওঁ ৰচনা কৰিছে এই মায়াৰ ভ্ৰমৰ পৰা জীৱক মুক্ত কৰি আনন্দময় হৰিণ আনন্দময় তত্ত্ব জীৱক বিলীন কৰাই দিবৰ কাৰণে একাদশ স্কন্ধত তেওঁ কি দিছে উদ্ধৱ মহন্তৰ দ্বাৰা ৰহস্য ভকতি দিছে এই ৰহস্য ভকতিৰ ভাগ যদি কেনেবাকৈ জীৱই পায় তেতিয়াহ'লে জীৱ কি হ'ব জীৱ উদ্ধাৰ হৈ যাব
হে নামে কাটিবা কমানতে নীলা যজে নচাই অ লাঠি পায়ো গাধে গধৰ ভিৰনে ৰৈলা একে হিমতে দুখময় জানি নিৰন্তৰে এ তোমাক নভজি কিবা আত্মঘাত কৰে এ মাধৱে বুলন্ত সখী শুনা পৰিছে এ পঢ়ে যে বেশাস্ত্ৰ সবে জানি চাৰিবে এ কৰিবে নপাৰে মুত এ তথাপি ভকতি এ নলৱয়নৰে যাবে সন্তৰ সংগতি আসল টেকনিকটো শিকাই দিলে মোৰ ভকতিৰ ইমান শুদ্ধ পন্থা যদিও আছে জীৱ উদ্ধাৰৰ ব্যৱস্থা যদিও মই ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক দিয়াৰ চলেৰে মই সকলোকে দিছো কিন্তু হেৰা উদ্ধৱ ও যেতিয়ালৈকে সৎসংগ নলব যেতিয়ালৈকে তোমাৰ দৰে ভকতৰ সংগ নলব ও তেতিয়ালৈকে মোৰ কৃপা প্ৰসাদ নাপাব গতিকে আমি প্ৰথমতে কাৰ সংগ ল'ব লাগিব ও প্ৰথমতে আমি হৰি ভকতৰ সংগ ল'ব লাগিব হৰি ভকতৰ সংগটো কি ও গংগা পৰীক্ষিতে ভাগৱত ক'ত শুনিছে পৰীক্ষিতে ভাগৱত গংগাৰ পাৰত শুনিছে এই গংগা মানে কি এই গংগা মানে ভকতি ভকতিৰ পাৰত কোন আছে ভকতিৰ পাৰত চাৰিটা বস্তু থাকে কি থাকে গুৰুদেৱ নাম আৰু ভকত গুৰু কোন গুৰু সুখ দেৱ কোন দেৱ হ'ল কৃষ্ণ নাম কি এই ভাগৱত বস্তু ভকত কোন সেই ঋষিসকল আৰু পৰীক্ষিত যি ভাগৱত কথা শ্ৰৱণ কৰিছে হে নাম কৰ্ণতক হন্ত কথা কৃষ্ণে গুপ্য কৰ্ণী এ নাহিকে উপায় সখী সুসংগ কখনী এ আমাক নপাৱ কোনো জ্ঞানী কৰ্ম লোক এ সাধু সংগে অৱশ্যেকে বৈশ্য কৰে মোক এ নপাৱ মুহুক লাগ জাগ যজ্ঞ দানে এ মহামন্ত্ৰ জপ কোটি শত তীৰ্থ স্নানে ভগৱান কৃষ্ণই পাব তেওঁক ভকতি কৰি পোৱাৰ ব্যৱস্থাও দেখুৱাইছে আৰু যিকেইটা ভকতিত তেওঁক পাব নোৱাৰে সেইকেইটাও দেখুৱাইছে এই যিকেইটাক তেওঁক নাপায় সেইকেইটা কি বুলি কৈছে আপোনাক যে মহামন্ত্ৰ জপ কৰি কোটি শত তীৰ্থত স্নান কৰি ভগৱান কৃষ্ণক পাব নোৱাৰে কেনেকে পাব পাৰে যে একাদশী তিথিৰ উপবাস পালন কৰিও পাব নোৱাৰে নকৰয় বৈশ্যমুখ পৰম সন্ন্যাসে সংসাৰ বিৰাগী হৈ পৰম সন্ন্যাস ধাৰণ কৰিলেও কৃষ্ণক পাব নোৱাৰে যে কেনেকে পাব পাৰিব ভকতৰ সং ল'ব লাগিব ভগৱানৰ নাম ল'ব লাগিব দেখাত তেনেই সহজ কিন্তু ভকতৰ সংগলৈ যাবলৈ আমাৰ সময় থাকে জানো ইবিধ ওলাব বুলি ক'লে ঢেৰ গোট খাই যাব এবিধ ওলাব বুলি ক'লে এই বোলে মানুহেই নাই এতিয়া ইবিধ আৰু সিবিধৰ পাৰ্থক্যটো আমি ক'ব নালাগে হয়নে বাৰু অমৃত কাক দিছিলে কেৱল দেৱতাক দিলে দৈত্যসকলে অমৃত মন্থন কৰি দিলে যদিও দৈত্যসকলক অমৃতৰ ভাগ দিয়া নহ'ল কিয় নিদিয়ে আমাৰ মন যেতিয়ালৈকে শুদ্ধ নহ'ব আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ যেতিয়ালৈকে দ্ৰব্যগুণী নহ'ব তেতিয়ালৈকে আমি ভগৱানৰ ভকতিৰ প্ৰসাদ নেপাওঁ প্ৰথমতে নিজৰ মনটো শুদ্ধ কৰিবলৈ যত্ন কৰিব লাগিব যিমানে বেয়া বস্তু দেখিব সিমানে মনটো বেয়া হ'ব যিমানে ভাল বস্তু দেখিব সিমানে মনটো ভাল হ'ব হয়নে নহয় বাৰু আপোনাৰ লগত লাগিলে শত্ৰুতাই থাকক
যদি কেনেবাকৈ ডিঙিত গামোচাখন আৰু চেলেংখন লৈ আহিছে তেতিয়াহ'লে তেওঁ প্ৰণাম এটা কৰিবনে নকৰে বাৰু? আপোনাৰ নিজৰে ভাৱটো সলনি হৈ যায় নে নাযায়? ভকতৰ সাজটো দেখাৰ লগে লগে ভাৱটো সলনি হৈ যায় নে নাযায়? হয়নে বাৰু? গতিকে ভকতিৰ বল কিন্তু কম নহয়। ভকতিৰ বহুত বল, ভগৱন্তৰ বল ভকতিৰ লগত। গতিকে আমি ভকতি কৰিবলৈ মনটোক প্ৰথমতে আগুৱাই নিব লাগিব। আজি কৃপালু বাপজনাই আজি 1 বছৰৰ এইটো তেখেতৰ মনৰ ইচ্ছা যে গৃহত ভাগৱত পাঠ অকণমান নিপেন শইকীয়া বাপক নিমন্ত্ৰণ কৰি কৰাম। হয়নে বাৰু? আমিও তেখেতক জনালো যে যদি দৈৱকী নন্দনৰ কৃপা হয়, আমাৰো যদি আপোনালোকৰ ভকতৰ চৰণ সেৱাৰ ভাগ আমাৰ ভাগ্যত যদি ভগৱানে দিছে, তেতিয়াহ'লে আমি নিশ্চয় গৈ পাম। নহয়নে বাৰু? এয়া অহংকাৰৰ বস্তু নহয়। এয়া কি? ইয়াত বিকি হ'ব লাগিব। আমি ভকতিৰ ভগৱানৰ চৰণত নিজকে কি কৰিব লাগিব? বিক্ৰয় হ'ব লাগিব। আমাৰ লগত কি আছে? একো নাই। হয়নে বাৰু? বজ্ৰ মুঠি দুটা মাৰি আমি জন্ম লৈছিলো, হয়নে নহয়? মৃত্যুৰ সময়ত মুঠি খুলি দিম, হয়নে? এহাতত মায়া, এহাতত মোহ, এই দুমুঠি লৈয়ে আমি আহো। আৰু যাবৰ সময়ত কি হয়? এই মায়া আৰু মোহ 2 মুঠি খুলি দিবই লাগিব, নহ'লে মৃত্যু নহয়। এই মায়া আৰু মোহৰ বন্ধনৰ পৰা জীৱক কিহে উদ্ধাৰ কৰে? সৎসংগই। আপোনাৰ সব সাধু সন্ত মহন্তৰ চৰণ সেৱাৰ নিমিত্তেহে আমি আজি ইয়ালৈ আহিছোঁ। আমি ভাগৱত ব্যাখ্যা কৰিবলৈ অহা নাই, কিন্তু আপোনালোকে আমাক আজ্ঞা কৰাৰ কাৰণে আমি কৰিছোঁ পৰ্যালোচনা। কিন্তু আমাৰ উদ্দেশ্য কি? আমাৰ উদ্দেশ্য সেৱকী আৰু আপোনালোকৰ চৰণ সেৱা। ভকতৰ চৰণ সেৱাতকৈ শ্ৰেষ্ঠ কৰ্ম ভাগৱত শাস্ত্ৰৰ মতে নাই বোলে। এই চৰণ সেৱা কৰিবলৈ যদি কেনেবাকৈ আমাক ভগৱানে এটা সুযোগ দিছে, এই সুযোগটো আমি হাতৰ পৰা সৰুকি যাবলৈ কেতিয়াও দিব নেলাগে। এইটো বহুত জন্মৰ পুণ্যৰ ফল বুলি আমাক ভাগৱত শাস্ত্ৰই জানিবলৈ দিছে। এতিয়া উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই গভীৰভাৱে বুজাই কৈছে, হেৰা উদ্ধৱ, তোমাৰ এতিয়া শংকা দূৰ হ'লনে? কি শংকা? তুমি যে কৈছিলা বেদৰ কৰ্মবিলাকৰ কথা, জ্ঞানৰ কথা, কৰ্মৰ কথা, তীৰ্থৰ কথা, যজ্ঞৰ কথা, তোমাৰ এইবিলাক শংকা দূৰ হ'লনে? বোলে কেনেকৈ দূৰ কৰিবা? বোলে এইবোৰ চব মোৰ নাম, মোৰ যশ, মোৰ ভকতৰ সৎসংগত মোক কৰা উপাসনা, তাৰ লগত নিমিত্তও তাৰ তুলনা নহয়। কোটি ভাগৰ এভাগো তুলনা নহয় সেইবোৰ। বোলে কি? এই মোৰ শ্ৰৱণ কীৰ্তন ধৰ্ম আৰু এই মহাভাগৱত মহাধৰ্ম কোনো ধৰ্মৰ লগত তুলনা নহয়। এয়া কি? এয়া হ'ল ৰহস্যৰ মাজত লুকাই থকা ৰহস্য, যি কথা কেৱল ভগৱান কৃষ্ণই জানে। কৃষ্ণৰ বাহিৰে কোনো সাধন সিদ্ধ ঋষিমুনিয়েও এই কথা জনা নাছিলে। সেইটো কাৰণে কৃষ্ণই কৈছে এইবাৰ উদ্ধৱক, হে ৰাম, হে কৰ্ণতক হন্ত কথা কৃষ্ণে গৈ কৰি, অ নাহিকে উপায় সখী সুসংগ কৰি। কৃষ্ণ কি এটা নাম কি বাৰু? কৃষ্ণ ঐ কৃষ্ণ এটা নাম কি জানেনে? ঐ কলীয়া কৃষ্ণ। কৃষ্ণৰ এটা নাম কি? কুটকলীয়া কৃষ্ণ। এই কুটকলীয়া কৃষ্ণই কুট বুদ্ধিটো ভাগৱতৰ 11 স্কন্ধটো দেখুৱাইছে।
বোলে কি হেৰা উদ্ধৱ তোমাক কাণে কাণে কম বোলে কিয় গছ বিৰিখ লতিকা সেইবিলাককো শুনিবলৈ নিদিওঁ বোলে কিয় নিদিওঁ এই কথা শুনিলে জীৱ উদ্ধাৰ হৈ যাব তুমি মোৰ প্ৰাণৰ বান্ধৱ তুমি মোৰ চৰণত আশ্ৰিত তুমি মোক একান্ত চিত্তে ভক্তি কৰিছা এইটো কাৰণে মই তোমাক কাণত মুখ থৈ একদম গোপনে কম এই কথা বোলে কি এয়া মোৰ গুপ্য কথা গুপুত কথা মই কাকো আগতে কোৱা নাই এই কথা মই কাকো আগতে কোৱা নাই মই গীতাত অৰ্জুনক কৈছিলো আৰু ভাগৱতত মই প্ৰাণৰ বান্ধৱ মোৰ প্ৰাণৰ বান্ধৱ মই উদ্ধৱক কম উদ্ধৱৰ কাণৰ ওচৰত গৈ কৃষ্ণই কৈছে কি বুলি কৈছে হে নামে নপাৱ মহু কলা অযোগ যজ্ঞ দানে এই মহামন্ত্ৰ জপ কোটি শত তীৰ্থ স্নানে বিদুৰে কি কৰিছিলে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত বিদুৰে তীৰ্থ কৰি ফুৰিছিলে কেলে বিদুৰৰ তীৰ্থ বুলি এখন তীৰ্থ নাই জানো আছেনে নাই তীৰ্থ কৰি পুণ্য লাভ নহয় কি হয় যদি ভকতজনে তীৰ্থ কৰে তীৰ্থৰ পাপবিলাক দূৰ হয় ভকতজনে যদি তীৰ্থ কৰে তীৰ্থত থকা পাপবিলাক দূৰ হয় যেতিয়া ভগীৰথে গংগাক নমাবৰ কাৰণে যত্ন কৰিলে দিলীপে গোটেই জীৱনটো তপস্যা কৰিলে গংগাক গোৱাব নোৱাৰিলে গংগা নানামিল ভগীৰথে যেতিয়া গংগাক গোৱাই আনিবলৈ বিচাৰিলে এতিয়া গংগা মাতা ভক্তি মাতা গংগাই গলে মই মৰ্ত্যলে নাযাওঁ বোলে কিয় মোৰ পুণ্যময় জলক এই পাপীবিলাকে স্নান কৰি কৰি মোৰ পুণ্যখিনি নাইকিয়া কৰি দিব তেতিয়া ভগীৰথে এটা উপায় দেখুৱালে হে দেৱী গংগা তুমি শুদ্ধ হোৱাৰ মই এটা উপায় বিচাৰি পাইছো এই উপায়টো দিলীপে দেখা নাছিলে সেইটো কাৰণে দিলীপে গংগাক নমাব নোৱাৰিলে গোটেই জীৱনটো তপস্যা কৰিলে গংগাক বুৱাই আনিব নোৱাৰিলে কিন্তু ভগীৰথে পাৰিলে ভগীৰথে গংগা মাতাক কি বুলি ক'লে যে তুমি ববই লাগিব ওপৰৰ পৰা প্ৰবাহিনী হৈ ভক্তিৰ তত্ত্ব হৈ তুমি প্ৰবাহিনী হৈ বব লাগিব আৰু তোমাক ধাৰণ কৰিবৰ কাৰণে এজন বৈষ্ণৱ আছে সেই বৈষ্ণৱজন কোন শিৱ ভকতি কাৰ শিৰত ৰয় ভকতি বৈষ্ণৱৰ শিৰত ৰয় বেলেগৰ শিৰত নৰয় সেইটোও বুজালে বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ দুয়োৰ কথায় কৰে পাত কৰস্কন্ধ চেত তেতিয়া ভগীৰথে ক'লে যে তোমাৰ গংগাৰূপী পুণ্যময় জলত ভগৱান কৃষ্ণৰ একান্ত সেৱক ভগৱান কৃষ্ণৰ একান্ত ভকতে যেতিয়া স্নান কৰিব তোমাৰ যিমান পাপ আছিলে সব দূৰ হৈ যাব ভগৱানে স্নান কৰি কিন্তু শুদ্ধ কৰে বুলি নকলে কোনে স্নান কৰি শুদ্ধ কৰিব বুলি ক'লে ভগৱান কৃষ্ণৰ ভকতে স্নান কৰি অপবিত্ৰ গংগাক পবিত্ৰ কৰি দিব সেইজন ভকতৰ সংগত এই ভাগৱত কথা ভগৱান কৃষ্ণৰ গুণদোষ আৰু লীলাৰ কথা উদ্ধৱ মহন্তক শ্ৰৱণ কীৰ্তন কৰিবলৈ ভগৱান কৃষ্ণই উপদেশ দিছে হে নাম আন কৰ্মে কৰি আমি সাতমৰ লোকে এ ভকতৰ সংগত হয় মকে পাৱৈ মুকে এ কহিলো মহাগৈ প এ কথা কবুধ যিহেতু ভকত তুমি এ পৰম বান্ধৱ
মুখ্যটো অধিক সখী সাধুৰ সংগম যাহাৰৰে মুক স্বৰ্গ সুখু নুহিসম ত্ৰিবেণী সংগম ত্ৰিবেণী সংগমত কি হয় সত ৰজ তম তিনিটা গুণ এক হয় তাক কোৱা হয় ত্ৰিবেণী সংগম হয়নে ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণই কৈছে বোলে কি সাধুৰ সংগম সাধুৰ সংগম ক'ত হয় য'ত ভগৱানৰ সেৱা উপাসনা স্তুতি ইত্যাদি কৰা হয় একান্ত চিত্তে ভগৱন্তক কৰা উপাসনা আৰু স্তুতিত কি হয় সাধুৰ সংগম হয় সেইটো কাৰণে কি বুলি কৈছে মুখ্যটো অধিক সখী সাধুৰ সংগম যে সাধুৰ লগত যদি সন্তৰ লগত যদি মোৰ ভকতৰ লগত যদি তুমি অকণমান সময় মোৰ কথা আলাপ কৰিবলৈ পাইছা তেতিয়াহ'লে এয়া তোমাৰ কি এয়া তোমাৰ বহুতটা জনমৰ শ্ৰেষ্ঠ সময় ইয়াৰ অকণমান ৰেণু স্বৰ্গৰ সুখৰ লগত কেতিয়াও তুলনা নকৰিবা বোলে কি স্বৰ্গৰ সুখতকৈ এয়া বহুত ওপৰত এ সাধু সংগে অনেকে পাইলে কমূৰ গতি দিও লেখা সখী তাক শুনিও সম্প্ৰতি সাধু সংগ পোৱাৰ কাৰণে কিমানজন সাধুৰ সংগত উদ্ধাৰ হৈছিলে মই তোমাক এটা উদাহৰণ সহ বুজাই দিছো শুনা এই নামে যক্ষ ৰক্ষ বিকপসী পশু পালে পালে অস্থি শুদ্ধয়ন্ত জাতি অধম চন্দালে ইসমতো অধিকয়নেক পাপমতি এ ভকতৰ সংগত পাইলে কমূৰ গতি বিভীষণ বীৰ বিষ পৰ্বা বলিবান জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান এ মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ দ্বিজ ভাজা ব্ৰজ বাজি গোপী অনাচাৰ নাহি ত্ৰপৱত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞানয় একো শাস্ত্ৰ তত্ত্ব ভেদ হয়নে বাৰু কথাষাৰ বেদৰ মতে বেদ অধ্যয়ন নকৰিলে ঈশ্বৰ জানিব নোৱাৰে বেদক অধ্যয়ন কৰিবলৈ ব্ৰাহ্মণ হ'ব লাগিব ব্ৰাহ্মণেহে ভগৱানক জানিব পাৰে বাকী তিনি জাতিয়ে নোৱাৰে কৃষ্ণ গোসাঁয়ে আচল ফেক্টটো কৰি দিলে বোলে কি মোৰ ৰহস্য ভগতি নিৰ্গুণ ভগতি সৎসংগৰ যোগেদি সাধুৰ সংগত ভগৱত প্ৰাপ্তিৰ অনন্য ব্যৱস্থা বোলে কি ভালুকো উদ্ধাৰ হ'ল বান্দৰো উদ্ধাৰ হ'ল ৰাক্ষস সেয়াই নহয় বোলে কি অশিক্ষিত অজ্ঞ অনাচাৰী বৃন্দাবনৰ গোপী উদ্ধাৰ হ'ল বোলে কাৰ দ্বাৰা মোৰ গুণ কীৰ্তনৰ দ্বাৰা মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি বান্দৰো ভকত হৈ গ'ল বোলে কোন সেইজন হনুমন্ত বিশৃংখল আছিলে বান্দৰ মানে বিশৃংখল যেতিয়া মোৰ চৰণ পালে মোৰ নামৰ নাম পালে বিশৃংখল বান্দৰ সাধক হ'ল কি হ'ল ভকত হ'ল একে ঠাইতে বহি কেৱল ৰাম নাম জপ কৰি কৰি ৰাম আৰু তেওঁ এক হৈ যাব বিচাৰে হয়নে বাৰু এতিয়া নামতকৈ শ্ৰেষ্ঠ ধৰ্ম কিবা আছেনে জাম্বৱন্ত কি আছিলে জাম্বৱন্ত ভালুক আছিলে ঋক্ষৰাজে কি কৰিছিলে এই ঋষ্যশৃংগ পৰ্বতৰ দুৱাৰত ৰখীয়া হৈ কটাইছিলে ঋষিসকলে যজ্ঞ কৰিব তেওঁ তাত ৰখীয়া হ'ব আৰু ৰামে গৈ কি কৰিলে বোলে ঋষিসকলে য'ত যজ্ঞ কৰিছে মই তালৈ এবাৰ যাব বিচাৰোঁ তেতিয়া জাম্বৱন্তই কৈছে মই তালৈ যাবলৈ নিদিওঁ বোলে কিয় বোলে ঋষিৰ যজ্ঞ ৰখি থকাটো মোৰ কাম তালৈ মই কোনো নৰমনিষকে যাবলৈ নিদিওঁ বোলে মোক যাবলৈ দিয়া বোলে তুমিনো কোন প্ৰথমতে ৰামক চিনি পোৱা নাই
ভালুক হে কেনেকে চিনি পাব বোলে তুমি নো কোন বোলে মোক কোনেও নাজানে হা বোলে বোলে কিয় নাজানে বোলে মই দশৰথৰ গৃহত আহি জন্মহে লৈছো বোলে কোননো তুমি বোলে হৰধনুখন যে দুখণ্ডিত কৰিছিল শুনিছিলা তুমি বোলে শুনিছিলো ৰামে কৰিছিল ৰামে সেইজন নৰ নহয় সেইজন পৰম পুৰুষ দিব্য পুৰুষ সেইজন নৰৰূপী নাৰায়ণ হৰৰ ধনুক দ্বিখণ্ডিত কৰি দিব পৰা এজন মনুষ্য নহয় সেইজন মোৰ ভগৱান তেতিয়া ৰামে হাঁহি হাঁহি কৈছে সেইজন ময়েই ৰামৰ চৰণ পালে ভগৱানৰ নাম পালে জামবন্তই এই ঋষ্য সিংহৰ দুৱাৰৰ ৰখীয়াগিৰি কমনা কোৱাটো বাদ দি দিলে এই পৰ্বতত সোমাই গুহাৰ ভিতৰত সোমালে ৰামৰ ৰূপ হৃদয়ত ধ্যান কৰিলে আৰু কেৱল ভগৱান ৰামৰ নাম জপ কৰাত লাগি গ'ল ভালুকো উদ্ধাৰ কি হ'ল ৰামৰ চৰণ আৰু ৰামৰ নাম দুটা বস্তু ৰামৰ কৃপাত পালে হয়নে বাৰু যি টি খাই ফুৰাটো কাৰ স্বভাৱ নিজলে বেছিকে ৰাখি আনক কমকে দি খুৱাটো কাৰ স্বভাৱ ৰাক্ষসৰ স্বভাৱ ৰাৱণৰ ভাতৃ বিভীষণ কি আছিলে ৰাক্ষস আছিলে কি হ'ল ৰামচন্দ্ৰ যেতিয়া ৰাৱণে গোৰ মাৰি পঠিয়াই দিলে ৰামৰ চৰণত গৈ আশ্ৰয় বিচাৰিলে ৰামে কৈছে মোৰ চৰণ দিছো আৰু এটা বস্তু তোমাক দিওঁ বোলে কি মোৰ নামটো মনত পেলাই থাকিবা কি কৰিলে ৰামৰ নাম চক্ৰাত লাগি গ'ল ৰাক্ষস কি হৈ গ'ল ভকত হৈ গ'ল লোভ লালসা নাইকিয়া হৈ গ'ল এই দৈৱকী নন্দন কৃষ্ণই সেই সমস্ত পতন্তৰ বিলাক আনি উদ্ধৱ মহন্তক দি কৈছে যে মোৰ নাম জপ কৰাৰ কাৰণে বান্দৰ ভকত হ'ল মোৰ নাম জপ কৰাৰ কাৰণে ভালুক ভকত হ'ল মোৰ নাম জপ কৰাৰ কাৰণে ৰাক্ষসো ভকত হ'ল হেৰা উদ্ধৱ তুমি মোৰ প্ৰাণৰ নাম তুমি মোৰ নাম মোৰ গুণ মোৰ চখ এইবোৰ শ্ৰৱণ কীৰ্তন কৰা এয়াই বেদৰ সাৰ এয়াই শুদ্ধ ধৰ্ম হে ৰাম হে দেৱতুতি তীৰ্থটো কৰি ভকতে সেৱল এই ভকতক ভজিলে গুচয় কৰ্মজৰ দেৱ কোন দেৱ দৈৱকী নন্দন তীৰ্থ কি তীৰ্থ 11খন মূলত একাদশ তীৰ্থ দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ মই দৈৱকী নন্দন কৃষ্ণ বোলে হয় য'ত মই নিবাস সেয়া মোৰ তীৰ্থ আৰু মই ভগৱান এই দুটাতকৈও ডাঙৰ হেৰা উদ্ধৱ বোলে কোন বোলে মোৰ ভকত উদ্ধৱ আচৰিত হৈছে এইবাৰ কৃষ্ণৰ কথা শুনি উদ্ধৱ আচৰিত হৈ গৈছে বোলে কি দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ বোলে কিয় ভকতক ভজিলে গোচয় কৰ্মজৰ মোৰ ভকতক যদি ভগৱান জ্ঞান কৰি তুমি যদি ভক্তি ভাৱে তেওঁলোকক তুমি উপাসনা কৰা এই তোমাৰ কৰ্মৰ জড়তা মানে কি অহংকাৰ জড়তাটো কি জড়তাটো অহংকাৰ আপোনাৰ চৰণ চুই সেৱা কৰাজনক আপুনি অহংকাৰ আছে বুলি ক'ব জানো বাৰু কেতিয়াও ক'ব নোৱাৰিব চৰণ চুই চৰণৰ আশীৰ্বাদ ভিক্ষা কৰাজনক কি বুলি ক'ব নাই নাই এইজনৰ লগত কেতিয়াও অহংকাৰ থাকিব নোৱাৰে কিয় নোৱাৰে তেওঁ চৰণ চুই ভগৱানৰ আশীৰ্বাদ ভিক্ষা কৰিছে তেওঁক ভগৱানে ডাঙৰ কিবা কৰিছে হয়নে বাৰু চৰণ কোনে চুব পাৰে চৰণ ভগৱান কৃষ্ণইহে চুব পাৰে বেলেগে চুব নোৱাৰে কৃষ্ণৰে অভিশাপ আছে বোলে কি মোৰ বাহিৰে বেলেগে চৰণ চুব নোৱাৰে বোলে কিয়
মোৰ বাহিৰে সকলো অন্ধ হৈ থাকে, জড় হৈ থাকে। চৈতন্য কি? চৈতন্য হ'ল কেৱল কৃষ্ণ। এই অজ্ঞানটোৱে জড়তা, অবিদ্যাটোৱে জড়তা। এই অজ্ঞান আৰু অবিদ্যাৰ পাশৰ পৰা জীৱক মুক্ত কৰি জ্ঞান, বিদ্যা, বুদ্ধি, ৰহস্য ভকতিৰে সৈতে উজ্বলাই তোলা যিটো কাম, এই কামটো কোনে কৰে? ভগৱান কৃষ্ণই কৰে। বোলে কিয়? ৰাজসুই যজ্ঞত মই ব্ৰাহ্মণৰ চৰণ ধুৱাইছিলো। ৰাজসুই যজ্ঞত ব্ৰাহ্মণৰ চৰণ কৃষ্ণই ধুৱালে। কি কৰিলে? ব্ৰাহ্মণৰ মুখেদি যেতিয়া অগ্নি বাহিৰ হয় আৰু কৃষ্ণই সেই শক্তিটো হৰণ কৰি লৈ গুচি গ'ল। বোলে কিয়? কলিত তোমালোকৰ এনেও কাম নাথাকিব, সেইটো কাৰণে মই দাপৰতে হৰণ কৰি লৈ লৈছো। কলিত ব্ৰাহ্মণৰ কাম নাই। কৃষ্ণই সেইটো কাৰণে ব্ৰাহ্মণৰ ব্ৰহ্মময় গুণটো দাপৰ যুগতে হৰণ কৰিলে। বোলে কলিত কাৰ ধৰ্ম থাকিব? কলিত মই যিটো কৰিছো সেইটো ধৰ্ম থাকিব। কৃষ্ণই কি কৰিছিলে? কৃষ্ণৰ ভকতৰ চৰণ ধুৱাইছিলে। গতিকে কলি যুগত যি ভকতৰ চৰণ ধুৱাই ভকতৰ চৰণৰ আশীৰ্বাদ ল'ব পাৰিব, সেইজনে ভগৱান। কিয় সেইজনে ভগৱান? যিজনে আপোনাক প্ৰেম ভাৱেৰে, শ্ৰদ্ধা ভাৱেৰে, আপোনাক হৃদয়েৰে যিজনে আপোনাক ভাল পায়, আপুনি সেইজনক কেতিয়াও এৰিব নোৱাৰে। বাহুৰ বলেৰে, ধনৰ বলেৰে, জনৰ বলেৰে আমি কাকো বশ কৰিব নোৱাৰো। আমি কাৰ দ্বাৰা বশ কৰিব পাৰিম? আমি আমাৰ প্ৰেমৰ দ্বাৰা, সহৃদয়তাৰ দ্বাৰা আমি সকলোকে বশ কৰিব পাৰিম। ভগৱান কৃষ্ণ মাখন চুৰ কৃষ্ণ। সেইটো কাৰণে মধুৰতা ৰূপী, কোমলতা স্বৰূপ, সৰলতা স্বৰূপ এই মাখন ক'ত লুকাই আছে উদ্ধৱ মহন্তক তেওঁ দেখুৱাইছে। কি বুলি দেখুৱাইছে? দেৱতু তীৰ্থটো কৰি ভকতে হে বৰ, এই ভকতক ভজিলে গু ছয়কৰ মজৰ। কৰ্মজৰ মানে কৰ্মৰ জড়তা। এই নাম কৰৈতে ভকতি চৰমুক মানি, কহিলো তোমাত সখী ইটো তত্বানি, মই এৰে ভকতৰ নাহিকে অন্তৰ, এতেকে লৈও সাধু সংগ সন্তৰ। হে নাম এতেকে লৈও সাধু সংগ সৰ্বক্ষণ, শুনি মোক সখী আবে সাধুৰ লক্ষণ। উদ্ধৱক ক'লে যে মোক পাবলৈ সাধুৰ সংগ ল'বা। এতিয়া উদ্ধৱটো কৃষ্ণৰ বান্ধৱ, এতিয়া সাধুজনক কেনেকে চিনি পাব? হয়নে বাৰু? আপুনি এচৰু ভাতৰ পৰা গোটেই চাউল চৌল সিজিছে নে নাই সিজা, এটা ভাত আমি চিকুটি চাব লাগিব নালাগে? লাগিব, হয় নহয়? গতিকে সিজা চাউলটোৰ যিটো গুণ, এই গুণটো আমি জানিব লাগিব। গতিকে আমি আমাৰ সংগ যে সৎসংগ, সাধু সংগ, আমি কেনেকে জানিম? সাধুৰ লক্ষণখিনি জানিব লাগিব। কোনজন সাধু, কোনজন সন্ত, কোনজন মহন্ত, তাৰ লক্ষণখিনি এতিয়া কি কৰিব? ভগৱান কৃষ্ণ এতিয়া উদ্ধৱক বেকত কৰিব। হে নামে ভকতি সে সমস্তে পুণ্যৰু হুমে পাত, জানি নিজ ধৰ্মতে যি মোক ভজয় মাত্ৰ, সুধি বিশ্বাসে মোৰ কৰিলে কবচ, মই মহাসাধু সখী কহিলো ৰহস্য, আন দেৱ নবাধে ন সাধে স্বৰ্গ কাম, নেৰৈ সুখে দুখে মুখে মোৰ গুণ নাম, মোৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ, জানা সেহি মহাসাধু সখী সুখে তৰৈ। সাধুজনক চিনি পোৱাই দিলে। বোলে কি? যিজনে হৃদয়ত মোৰ ৰূপ ধ্যান কৰে, যিজনে মোৰ নাম
গুণ যশ এয়া শ্ৰৱণ কীৰ্তন কৰে যিজনে সুখৰ কাৰণে দেৱতাক পূজা নকৰে বোলে কি দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মোক উপাসনা কৰে সুখ কামনা নকৰে দুখৰ পৰা পৰিত্ৰাণ কামনা কৰে দুখটো কি দুখটো আমাৰ ভক্তিহীনতা দুখটো আমাৰ অজ্ঞান দুখটো আমাৰ অবিদ্যা দুখটো আমাৰ জড়তা কোনে দূৰ কৰিব ভগৱান কৃষ্ণই যাৰ চৰণৰ পৰা ভক্তিৰ গংগা বৈ আছে এই ভক্তিৰ গংগাৰ অমৃতৰ স্পৰ্শ আমি পাবলৈ হলে আমি একান্ত চিত্তে ভগৱান কৃষ্ণৰ চৰণ উপাসনা কৰিব লাগিব এই নাম সুদিহ বিশ্বাসে মোৰ কৰিলে কবচ সেহি মহাসাধু সখী কহিলো ৰহস্য যিজনে বিশ্বাস নহয় কিন্তু সুদৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাসটো কাৰ সুদৃঢ় বিশ্বাসটো পাণ্ডৱৰ সুদৃঢ় বিশ্বাস কাৰ নাছিলে দুৰ্যোধনৰ নাছিলে পাশা খেলত হাৰি যেতিয়া পাণ্ডৱ বনলৈ গ'ল তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে পঞ্চ পাণ্ডৱক কৈছিলে বোলে কি ৰাজ্যখন আমিয়ে পাম এইকেইদিনহে বনত থাকিব লাগিব দুৰ্যোধনে কি ভাবিছিলে ইহঁতৰ পৰা কাঁহি ললো যি ললোৱে ইহঁতক ঘূৰাই নিদিওঁ হ'ল জানো সেইটো নহয় বোলে কি মই ভকতৰ পক্ষত থাকো যি সত্যৰ পক্ষত আছে ধৰ্মৰ পথত আছে মই তাকহে দিম অধৰ্ম অন্যায়জনক মই বেছি দিন নিদিওঁ হে নামে মোৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ জানা সেহি মহাসাধু সখী সুখে তৰৈ তাৰ সংগে খনেকে আমাকো কৰৈ বৈছ পুনু পুনু পান সখী কহিলো ৰহস্য আমাৰ এটা ভুল ধাৰণা আছে আমি ভাবো যে ভগৱানৰ সংহে আমি বিচাৰোঁ উদ্ধৱক আকৌ কৃষ্ণই কি বুলি কৈছে হেৰা প্ৰাণৰ বান্ধৱ বোলে কি মোক একান্ত চিত্তে ভকতি কৰা ভকতজনৰ সংগ ময়ো বিচাৰোঁ বোলে কিয় সেইটো কাৰণে মই বৈকুণ্ঠ পালন কৰিবই পৰা নাই বোলে কিয় তোমাক এৰি যাওঁ কেনেকে মই তাকে চিন্তা কৰিছো হে ৰাম জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি এ ভকতৰ সংগৰে নুকুনো হে কৰি এ আপুনি দেখিলা গোকুলত মহামতী বিবিচাৰী দুষ্টা যত গোপৰ যুৱতী এ কাম ভাবে কেৱলে ভজিলে মাত্ৰ মুক এতেকে পৰম সুখে পাইলা স্বৰ্গ লোক আনন্দে দেখিলো ব্ৰজ যুৱতীৰ সখী ৰৈলো বন্দী উধাব গোপীৰ প্ৰেম জৰি থাকো সৰ্বদা সখী তাসমাৰ পাশে যেহি বোলে সেহি কৰো যেন নিজ দাসে ভকত বৎসল যে ভগৱান কৃষ্ণ হয় প্ৰমাণ বোলে কি বৃন্দাবনৰ গোপীসকলে মই বৰ সুন্দৰ কাৰণে মোক কাম ভাৱতো কেতিয়াবা চাবলৈ বিচাৰে মই তেতিয়া কি কৰোঁ তেওঁলোকক দেখা দি তেওঁলোকৰ হাতৰ মাখন তেওঁলোকৰ মুখত মই সানি দিওঁ মানে কি মই মাখন মই অমৃত মই মধুৰ তোমালোকৰ মনত মোক বেয়াকে নাভাবিবা বোলে কি মোক ভগৱান বুলি ভাবা মোক যদি ভগৱান বুলি ভাবা তেতিয়াহ'লে মোক পাই যাবা আৰু গোপীসকলে কি বুলি কয় এয়া ভগৱান নহয় এয়া নন্দৰ দুলাল বোলে কিয় অত্যন্ত কপট অত্যন্ত চলনাময় বোলে কি মাখন তালে থলে কি নাখায় যেতিয়া তালে থবলৈ পাহোঁ তেতিয়া কি কৰে চুৰ কৰি খায় কৃষ্ণৰ মহিমা আমি একো বুজি নাপাওঁ সেইটো কাৰণে বৃন্দাবনৰ গোপীসকলৰ কথা গোকুলৰ গোপীসকলৰ কথা কৃষ্ণই কি বুলি কৈছে যে মই তেওঁলোকৰ প্ৰেমৰ জৰি আছিলোঁ বোলে কি প্ৰেমৰ জৰি তেওঁলোকৰ হৃদয়ত
তেওঁলোকৰ অন্তৰত মোৰ প্ৰতি যি প্ৰেম, এই প্ৰেম ময়েই আছিলোঁ। তেওঁলোকৰ হৃদয়ত মই প্ৰৱেশ হৈ তেওঁলোকৰ জীৱন জৰি মই মন্থন কৰিছিলোঁ। কিহেৰে? মোৰ ৰাম কৃষ্ণ নামেৰে। সেইটো কাৰণে গোপীয়ে দধি মন্থন কৰোঁতে ৰাম কৃষ্ণ নাম গাই আছিলে। আমি কি? আমি পুৰুষ নহয়, আমি প্ৰকৃতি। আমি কি? আমি গোপী। বোলে কি? আমি গোপনে পান কৰোঁ। কিয় গোপনে পান কৰোঁ? আমি ভকতিৰ কথা বেলেগক বিলাই দিওঁ জানো? নিদিওঁ। নিজে যদি জানিছোঁ নিজৰ কামত লগাম, বেলেগক আকৌ ইয়াৰ ভাগ নিদিওঁ। সেইটো কাৰণে আমাৰ ভকতিও গোপন। আমাক আকৌ বহুতে কয় বোলে আপুনি চব খুলি নকয়, কিন্তু আপুনিও অলপ ঢাকি ঢাকি ৰাখে, আমাকো কয় তেনেকৈ, হয়নে বাৰু? সকলো বাৰু কেনেকৈ খুলি দিব কওকচোন? সকলো খুলি দিব পৰা যাব জানো? নেযায়। গোপন কৃষ্ণৰ ভূপ্য ভকতি উদ্ধৱক কাণে কাণে কৈছে, যাতে তিনতৰু লতিকাইও শুনিবলৈ নাপায়। ভাগৱতৰ 11 স্কন্ধ জীৱ উদ্ধাৰৰ পথটো ভগৱান কৃষ্ণই দেখুৱাই দিছে। হে ৰাম জগত এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ, জীৱা জানা শুনা সবে এৰা আন গন্ধ। বেদপন্থ ত্যাগ কৰিবলৈ হাক দিছে। বেদপন্থ কি? বেদপন্থ যাগ যজ্ঞ বলি বিধান পূজা পাতল। এয়া বেদপন্থ। বেদৰ আগম মাৰ্গক আমাক ত্যাগ কৰিবলৈ কৈছে। আমাক কি লাগিব? আমাক নিগম লাগিব। নিগম কি? নিগম হ'ল মুক্তিদাতা, মুখ্যৰ সাধন। ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী এয়া নিগম। ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক দিয়া ৰহস্য ভকতি এয়া নিগম। সেইটো কাৰণে আমাক কি লাগিব? মুখ্যতকৈ ওপৰত পৰম আনন্দ লাগিব। পৰম আনন্দ। এই পৰম আনন্দই হ'ল ভগৱান কৃষ্ণৰ ৰহস্য ভকতি। এই ৰহস্য ভকতিৰ ভাগ যদি আমি বিচাৰোঁ, তেতিয়াহ'লে কি কৰিব লাগিব? আমি গীতা ভাগৱত শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগিব। হে ৰাম একে মুত মাত তুমি লৈও শৰণ, নকৰিবা ভয় মই কৰিবো ৰক্ষণ। ভগৱান কৃষ্ণই ভাগৱতত উদ্ধৱ মহন্তক বাক্য দি থৈছে। এইটো অতি গোপন কথা। এইটো কাৰণে আমাৰ এইখিনি পাঠ নহয় বৰকে। আমিও এইখিনি বৰকে ব্যাখ্যা নকৰোঁ। এইখিনি ব্যাখ্যা কৰিবলৈ অলপ ভাল নালাগে, কিয়নো জীৱ উদ্ধাৰৰ গোটেই ৰাস্তাটো পাই যাব। সেইটো কাৰণে এইখিনি কথা একাদশত দিছেগৈ। পাৰ্বতীয়ে শুনোতে কি হ'ল? টোপনি গ'ল। একাদশ পাৰ্বতীয়ে শুনিবলৈ নাপালে। দক্ষ কন্যা ৰজগুণী। সেইটো কাৰণে কি হ'ব লাগিব? আত্মাৰ সাধক হ'ব লাগিব, আত্মাৰ উপাসক হ'ব লাগিব। কোনে শিকিলে? আত্মা। সুকে শুনিলে। উদ্ধৱে শুনা কথা। কৃষ্ণই কৈছে এই কথা অলপ কথা নহয়। হে ৰাম সত্য বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নজানে তাৰে সে আন কৰ্ম। আন কৰ্মবিলাক কৰিব কোনে কৰিব? অজ্ঞানীয়ে কৰিব। অজ্ঞানীয়ে কি জানে? অজ্ঞানীয়ে বাকী চব জানে, কৃষ্ণক নাজানে। অজ্ঞানীয়ে বাকী সকলো জানিব, কাক নাজানে? ভগৱান কৃষ্ণক নাজানে। হে নাম ভকতি তৰিবে তুমি থিৰ কৰামতি, লৈও সাধু সংগ সখী সুখে সাধা গতি। হে শুনা সদাসদ পদ মহাভাগৱত। এই কথা কইলা কৃষ্ণে গীতাৰ অন্তত।
সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাৰ নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্তে পাপত মনি কৰিব নিষ্ঠাৰ অৰ্জুন তো গীতাৰ কহিলা হৰি তত ঈশ্বৰ কৃষ্ণৰ আবে লৈক সন্মত চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্তে শাস্ত্ৰত ইহাকন জানিয়ান কয় অল্পমতি কদাচিতো নুশুনিব সিহ বসন্মতি পাতকীৰো কৰ্ম আছে শুনিম ঋঘিনে কলিযুগে গতি নাহি হৰিনাম বিনে কৃষ্ণৰে নামেহে কৰো পতিতৰু গতি নামৰ মহিমা বাবে শুনি সম্প্ৰতি যিটো জনে যাই মাধ মধুৰী পাছে পাছে ফুৰৈ দেৱ দেৱী তু কৰি দেৱী পূজা মায়াময় মোহময় ভ্ৰান্তিযুক্ত ভগৱান কৃষ্ণই ভাগৱতৰ একাদশ স্কন্ধত গীতাত অৰ্জুনক ভগৱান কৃষ্ণই অন্তিমত এই তত্ত্বজ্ঞানৰ কথা ক'লে কি বুলি ক'লে যিজনে মাধৱৰ নাম ধাৰণ কৰে মা মানে লক্ষ্মী মা মানে মায়া মা মানে জগত মা মানে প্ৰকৃতি ধপ মানে কি ধপ মানে ধাৰণ কৰোতা স্বামী এই পৃথিৱী প্ৰকৃতি এই পৃথিৱীক ধাৰণ কৰোতা কোন জগতৰ হৰি সেইটো কাৰণে কি তেওঁ ভূধৰ পৃথিৱী হল ভূমি এই ভূমিক ধাৰণ কৰোতা হৰি কি ভূধৰ সেইটো কাৰণে হৰি কি পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি হৰি কি পৃথিৱীৰ উৰ্বৰা শক্তি হৰি কি পৃথিৱীৰ দৃষ্টিৰ শক্তি সেইটো কাৰণে লক্ষ্মী প্ৰকৃতি স্বামী কোন স্বামী লক্ষ্মী পতি যিজন ভগৱন্ত নাৰায়ণ এইটো কাৰণে মা মানে লক্ষ্মী আমাৰ এই পঞ্চভূতৰ দেহা ধপ মানে ধাৰণ কৰোতা বোলে কি আত্মা পৰমাত্মা এই দেহটো মিছা সত্য কি সত্য নেদেখা আত্মা ঈশ্বৰ এইটো কাৰণে মাধৱ 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 নাম বচনত সুমৰয় মাধৱ মাধৱ হৃদয় নিৰন্তৰে সাধু হবে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্তে কাৰ্যত
তাত সাধুজনে সন্তজনে মহন্তজনে মাধৱ নাম স্মৰণ কৰে কিয় এই মোৰ মায়াময় মোহময় এই পঞ্চভূতৰ দেহাটোৰ মালিক হে পৰমাত্মা হে নিৰ্গুণ হৰি তুমিয়েই জগতৰ স্বামী মই তোমাক তোমাৰ চৰণ চিন্তা কৰোঁ আৰু মই তোমাৰ চৰণত আশ্ৰয় বিচাৰোঁ সেইটো কাৰণে আমি যাক ভাল পাওঁ তাৰ ওচৰলৈ যাওঁ তাক আমি মাতো আমি তাৰ লগত আলাপ কৰোঁ হয়নে গতিকে আমি কাক ভাল পাওঁ ভগৱানক ভাল পাওঁ ভগৱানক ভাল পাবলৈ হ'লে আমি কি কৰিব লাগিব হে কৃষ্ণ হে বাসুদেৱ হে মাধৱ তোমাৰ চৰণৰ ছত্ৰ ছায়াত আমাক সৰ্বদা ঠাই দিবা এই প্ৰাৰ্থনা আমি তেওঁক কৰিব লাগিব হে ৰাম যিটো জনে যাই মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি এ মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি এ মুকলৈও বাপ বুলি কৰয় কাকুতি এ পাপ সংহাৰক হৰি নাম মহাবলী যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি এ জগতৰে পৰম ক্ৰু হৃদয় নাম এ জানি নিৰন্তৰে নৰে বোলাৰা ৰাম হৰি নাম হে ৰাম 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 সময় কম হ'ল নেকি বাৰু ভাগৱত কথা গীতাৰ কথা শ্ৰৱণ কীৰ্তন সদায় কম হয় ভকতৰ কাৰণে ভাগৱত গীতাৰ কথা কোনোদিন বেছি নহয় হয়নে বাৰু যিমান কৰিলেও তেনেই খন্তেক সময় বুলি আমাৰ অনুভৱ হয় হয়নে বাৰু সময়ৰ সীমাবদ্ধতা আমাৰ দূৰণিবতীয়া যাত্ৰাৰ যি প্ৰত্যাহ্বান এই সকলোবিলাকক সাৰোগত কৰি আপোনাৰ খবৰ আজ্ঞা লৈ আমি পাঠৰ সামৰণি দিশলৈ যাব বিচাৰোঁ আজ্ঞা হৈছেনে বাৰু কৃষ্ণ হে যিটো জনে যাই মাধৱৰ নাম ধৰি এ পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি হে মুকলৈও বাপ বুলি কৰয় কাকুতি মুক্তি 5 প্ৰকাৰ আৰু দেৱ দেৱী অসংখ্য জ্ঞানৰ দেৱী সৰস্বতী সম্পদৰ দেৱী লক্ষ্মী পুষ্পৰ দেৱী জবা হয়নে নহয় এনেকৈ বহুত দেৱী নাই জানো আছে দেৱতা 33 কোটি গণেশ কাৰ্তিক বৰুণ অগ্নি এনেকে 33 কোটি দেৱতা মানে বাৰু কৈ সকলে ভগৱানক নাপায় বোলে কিয় ভগৱানক নাপায় তেওঁলোকে জানে
ভগৱানক পাবলৈ হলে ভকতৰ পাছত যাব লাগিব দেৱীসকল আৰু দেৱতাসকল কাৰ পাছত ঘূৰে ভকতৰ পাছত ঘূৰে ভকতক কি বুলি কয় যে আমাৰ দেৱীৰ দৈবিক যিবিলাক সম্পত্তি আছে দিও লোৱা 5 প্ৰকাৰৰ মুকুতি আছে হালুক্য হাৰুপ্য হাজুৰ্য সামীপ্য আৰু নিৰ্বাণ এই 5 প্ৰকাৰৰ মুকুতি 5জন দেৱতাৰ ৰূপত ভকতক কয় আমাক লোৱা ভকতে কি কৰে কেৰাহীটো নেচায় কিয় ভকতে কেৰাহীকে নেচায় ভগৱান কৃষ্ণই কৈছে মোৰ ভকতক মই সদায় ওপৰত ৰাখো বোলে কিয় ওপৰত ৰাখো বোলে মই নিষ্কাম কৃষ্ণ মোৰ ভকতক মই সকলো কামনাৰ পৰা মুক্ত কৰি দিওঁ নমস্তে পংক জাহ্নৈ পদ্ম সদৃশ তাৰ সমস্ত তত্ত্বৰ ৰূপ হে পদ্ম সমনাভিজাৰ প্ৰণাম বাৰম্বাৰ হে নমো পদ্ম দিব্যমালাধাৰী হে নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভকতৰ ভয় হাৰি নমো ভকতৰ ভয় হাৰি প্ৰত্যেকৰ লগতে এটা ভয় থাকিবই সেই ভয়টো কি মৃত্যু ভয় কৃষ্ণক ভকতি কৰা ভকতৰ সেই ভয়টো নাই কি ভয় মৃত্যু ভয় কৃষ্ণৰ ভকতৰ আশ্ৰয় কি গুৰু গুৰু কি গুৰু অভয় ব্ৰহ্ম যিজনে জীৱনৰ সকলো ভয় ভীতি দূৰ কৰি দিব পাৰে সেইজন গুৰু ভগৱান কি ব্ৰহ্ম অভয় ব্ৰহ্ম এই অভয় ব্ৰহ্মজনে কাৰ লগত সম্বন্ধ কৰি দেখুৱায় পূৰ্ণ ব্ৰহ্ম অভয় ব্ৰহ্মই শিষ্যক সম্বন্ধ ঘটাই দিয়ে কাৰ লগত পূৰ্ণ ব্ৰহ্মৰ লগত পূৰ্ণ ব্ৰহ্ম কোন দৈৱকী নন্দন কৃষ্ণ এই পূৰ্ণ ব্ৰহ্মক আমি কেনেদৰে পাম পূৰ্ণ ব্ৰহ্মক পাম কেনেকে নিৰ্গুণত গীতা ভাগৱত তেওঁৰ নাম গুণ আৰু যশত সেইটো কাৰণে কি তেওঁৰ নাম গুণ গীতা ভাগৱত কি অক্ষৰ ব্ৰহ্ম অবিনাশী ব্ৰহ্ম নিৰাকাৰ ব্ৰহ্ম হয়নে এই তিনিটা বস্তুক যি প্ৰতিপালন কৰে তাৰ কামনা নাথাকে তাৰ বাসনা নাথাকে তাৰ মোহ নাথাকে মায়া নাথাকে ৰাগ দেশ অহংকাৰ দম্ভ এই সকলোবিলাক হৰিয়ে হৰণ কৰি দিয়ে বোলে কি তেওঁ শুদ্ধ ব্ৰহ্ম কি ভগৱান কৃষ্ণৰ একান্ত ভকত ভগৱান কৃষ্ণৰ বাহিৰে বেলেগক উপাসনা বা পূজা নকৰি কেৱল কৃষ্ণক পুজিলে কৃষ্ণক উপাসনা কৰিলে সেই ভকতিক কোৱা হয় একান্ত ভকতি ভাগৱতৰ 12 স্কন্ধত আমাক একান্ত ভকতি দেখুৱালে ভগৱান কৃষ্ণ এ পাপ সংহাৰক হৰি নাম হা বলি এ যাৰ ধ্বনি শুনি কম্পি পলাই পাপনি এ জগতৰে পৰম অশ্ৰু হৃদয় হৰি নাম ও জানি নিৰন্তৰে মৰে ভোলা ৰাম হে হৰি নাম
হে রাম রাম, হে রাম রাম রাম। হরি রাম, জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎ গুরু সুম। অপরাধ বিনা হন তজ নামে নারায়ণ, জানি নামে পখিল হরণে, আনগতি নাহি কে মরণে, অপরাধ ক্ষমা করি তুমি দয়াশীল হরি, মুখ রক্ষা করিও শরণে, রাম মুখ রক্ষা করিও শরণে। শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, ৰাম আমাৰ পৰম গুৰু। হৰি নাম, নম নাৰায়ণ, নম নাৰায়ণ, নম নাৰায়ণ। জয় জগৎ গুৰু কৃষ্ণ।